কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই ক'বলৈ গ'লে। কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচ্চন হ'ব। কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই ক'বলৈ গ'লে। কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচ্চন হ'ব। কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই ক'বলৈ গ'লে। কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচ্চন হ'ব। কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই ক'বলৈ গ'লে। কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচ্চন হ'ব। কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই ক'বলৈ গ'লে। কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচ্চন হ'ব। কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। কংগ্ৰেছে কি কৰে দ্বিজেন শৰ্মা ডাঙৰীয়া মোতকৈ অলপ বেছি জানিব কাৰণ তেখেতে মোতকৈ বেছি দিন কংগ্ৰেছ কৰিছিলে আৰু কংগ্ৰেছ দলৰ পৰা যোৱা পৰহি তেখেতে ৰিজাইন দিছে। কংগ্ৰেছ দলৰ এই মুহূৰ্তত অৱস্থাটো যে কংগ্ৰেছ দলত একোৱেই নাই ক'বলৈ গ'লে। কংগ্ৰেছ দলৰ অৱস্থা অতিকৈ বেয়া। অসমত মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ ভেটি সঁচাকৈ উচ্চন হ'ব। কংগ্ৰেছ দল হাৰিব। গতিকে মই বহুত বেছি কংগ্ৰেছ দলৰ ওপৰত এই মুহূৰ্তত কৈ থাকিব খোজা নাই। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।